যোৰহাট প্ৰেছ ক্লাবৰ সভাগৃহ মুকলি কৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ। আজি যোৰহাটৰ প্ৰাক্তন বিজেপিৰ সাংসদ তপন কুমাৰ গগৈয়ে যোৰহাট প্ৰেছ ক্লাবৰ তৃতীয় মহলাত নৱনিৰ্মিত এটা সভাগৃহ মুকলি কৰে। প্ৰায় 10 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সভাগৃহটো বিভিন্ন সভা অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হ'ব। তপন কুমাৰ গগৈ সাংসদ হৈ থকাৰ সময়তে যোৰহাট প্ৰেছ ক্লাবৰ বাবে সাংসদ পুঁজিৰ পৰা এই গৃহ নিৰ্মাণৰ বাবে 10 লাখ টকা আগবঢ়াইছিল। আজি ফিতা কাটি এই সভাগৃহটো মুকলি কৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ। সভা উদ্বোধনৰ কাৰ্যসূচীৰ পাছতেই যোৰহাট প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই সভাখনৰ আঁত ধৰি কয় যে এই সভাগৃহ যোৰহাট প্ৰেছ ক্লাবৰ এক সপোন আছিল আৰু আজি এই সপোন পূৰ্ণ হ'ল। সভাত উপস্থিত থাকি যোৰহাটৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক শান্তনু পূজাৰীয়ে কয় যে প্ৰতিষ্ঠা কালৰ পৰা প্ৰেছ ক্লাবে ইতিমধ্যে ৰূপালী জয়ন্তী অতিক্ৰম কৰিলে। যোৰহাট প্ৰেছ ক্লাব সদায় এনেদৰে আগবাঢ়ি যোৱাটো বিচাৰো। আনহাতে এই সভাতেই জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী আৰু যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত শইকীয়াই যোৰহাট প্ৰেছ ক্লাবলৈ একোটাকৈ এচি আগবঢ়ায়। আজি অনুষ্ঠিত এই সভাত যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া পৰমানন্দ নাথ, পৌৰপতি লক্ষ্মী সাৰঘৰীয়াৰ লগতে যোৰহাটৰ বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক উপস্থিত থাকে। আজিৰ দিনটো হৈছে পবিত্ৰ শিক্ষক দিৱস আৰু আজিৰ দিনটোতেই মই দুটা আনুষ্ঠানিকতা ৰক্ষা কৰিলোঁ। এটা হৈছে তিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, তাত এটা 10 লাখ টকা দিছিলোঁ আৰু সেই তাত ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আজি এটা শ্ৰেণীকোঠা উদ্বোধন কৰিলোঁ, য'ত নেকি শিক্ষা গ্ৰহণ কৰি ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব। আৰু শিক্ষক দিৱসৰ দিনটোতে কৰাৰ কাৰণে মোৰ মনটো আজি খুব ভাল লাগি আছে। তাৰ লগে লগে যোৰহাট প্ৰেছ ক্লাবে মোক এটা অনুৰোধ জনাইছিলে এটা অনুদানৰ বাবে। মই সাংসদ হৈ থকা অৱস্থাত 10 লাখ টকা এটা দিছিলোঁ আৰু সেই 10 লাখ টকাৰে ছেকেণ্ড ফ্ল'ৰত খুব ধুনীয়াকৈ এটা তেওঁলোকে ছেকেণ্ড ফ্ল'ৰ মহলাটো বনালে আৰু আজি ভাল লাগিছে মোৰ এইকাৰণে যে ইমান সুন্দৰকৈ বনালে আৰু যোৰহাট প্ৰেছ ক্লাবৰ কামত আহিব সেইখিনি, তেওঁলোকৰ সুবিধা হোৱাকৈ সেইখিনি কাম কাজ কৰিব পাৰিব। আৰু আনুষ্ঠানিকভাৱে আজি যোৰহাট প্ৰেছ ক্লাবৰ ছেকেণ্ড মহলাৰ সেইটো যি নিৰ্মাণ কৰি উলিয়ালে, এই মহলাটিও আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত যোৰহাট প্ৰেছ ক্লাবে যেনেধৰণে চিন্তা চৰ্চা কৰিছে তেনেধৰণে এই মহলাটি ব্যৱহাৰ কৰিব পাৰিব। আজি ভাল লাগিছে এইটো কাৰণেই যে আমাৰ মাননীয় প্ৰাক্তন সাংসদ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰদ্ধা তপন গগৈ ডাঙৰীয়াৰ সাংসদ স্থানীয় এলেকা পুঁজিৰ ধনেৰে আজি আমাৰ যোৰহাট প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ সম্পূৰ্ণ হৈ উঠিলে। তাক আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে তপন কুমাৰ গগৈ ডাঙৰীয়াই। এইটো কাৰণে ভাল লাগিছিলে, মই ৰাইজে দিয়া দায়িত্ব অনুসৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা এতিয়া সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। এটা পুৰণা যোৰহাটৰ 25 বছৰত ভৰি দিবলগীয়া 25 বছৰ দুৱাৰদলিত আজি যোৰহাট প্ৰেছ ক্লাব আছে। 2001 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিল। এই অনুষ্ঠানটোৰ লগত সকলো যি জড়িত হয় এই অনুষ্ঠানটোক মই ভাবোঁ আমাৰ সকলো নতুন প্ৰজন্মৰ সাংবাদিক বন্ধুৱে একেলগে আগবঢ়াই নিব। যোৰহাট প্ৰেছ ক্লাব গঠন হৈছিল। বয়সৰ লেখেৰে যোৰহাট প্ৰেছ ক্লাব যোৱা 2 ছেপ্টেম্বৰত 25 বছৰীয়া হ'ল। যদিও যোৰহাট প্ৰেছ ক্লাবৰ 25 বছৰ হ'ল, অভাৱ অভিযোগৰ দীঘলীয়া তালিকাখন এতিয়াও আমাৰ আছে। 2001 চনত যোৰহাট প্ৰেছ ক্লাব স্থাপন হোৱাৰ পাছত 2009 চনৰ 17 ছেপ্টেম্বৰত আমি য'ত উপস্থিত আছোঁ এই গ্ৰাউণ্ড ফ্ল'ৰটো আমি উন্মোচন কৰিছিলোঁ। তাৰ 2 বছৰৰ পাছত যোৰহাট প্ৰেছ ক্লাবৰ প্ৰথম মহলটো ফাৰ্ষ্ট ফ্ল'ৰটো আমি উদ্বোধন কৰিছিলোঁ আৰু সুদীৰ্ঘ বিৰতিৰ পাছত যোৰহাটৰ প্ৰাক্তন সাংসদ তপন গগৈ 10 লাখ টকাৰ অনুদানেৰে আজি দ্বিতীয় মহলাৰ এটা সুন্দৰ গৃহ উদ্বোধন কৰা হ'ল আৰু এই গৃহটো উদ্বোধন কৰিলে প্ৰাক্তন সাংসদ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ তপন গগৈ ডাঙৰীয়াই। প্ৰেছ ক্লাবৰ আজি এটা নতুন দিন আৰম্ভ হৈছে, যিহেতু মানুহৰ যিকোনো সংগঠনৰ জয়যাত্ৰাত
নিজৰ কাৰ্যালয়টোৰ এটা গুৰুত্ব থাকে আৰু সেই দিশত যোৰহাট প্ৰেছ ক্লাবৰ আজি এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে আৰু যোৰহাট প্ৰেছ ক্লাবে যোৰহাটৰ সাংবাদিকতাৰ জগতখনত এটা নতুনত্ব সদায় স্বাক্ষৰ বহন কৰি আহিছে অনাগত দিনত যোৰহাট প্ৰেছ ক্লাবে সেইখিনি আৰু গতিধাৰাৰে আগবাঢ়ি যাবলৈ সক্ষম হওক এইখিনি আমাৰ আজিৰ দিনটোত শুভেচ্ছা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916